মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া নাৰ্ভাছ হৈছে, কিয় ক্ষমতা চলাবলৈ পৰা নাই। প্ৰত্যেকটো ক্ষেত্ৰত ধাৰ লৈ লৈ গোটেই অসমখনক ধাৰুৱা কৰি পেলাইছে। আজি আপোনালোকে দেখিছে কেৱল তেওঁৰ চিন্তা যে 2026 কেনেকৈ জিকো, তাৰ কাৰণে গোটেই অৰ্থনৈতিক দিশটো ভাঙি ছিঙি চুৰমাৰ হৈ গৈছে। 108 আজি মানুহৰ আশা ভৰসাৰ স্থল, সেই লোকসকলক যিসকলক কষ্ট কৰি যি পৰিয়ালবিলাকে সেইখিনি ৰাইজক এটা জীৱন দান কৰাত সহায় কৰে, সেই লোকসকলক আজি যিদৰে অন্তৰত আঘাত দিছে, এই কথাখিনি আজি মৰ্মে আজি ৰাইজে উপলব্ধি কৰিছে আৰু সকলো ৰাইজে আজি সময়ৰ কাৰণে অপেক্ষা কৰিছে। আজি 108ৰ কথা কৈছে। আজি আপোনালোক কোনখিনি মানুহৰ আজি মনটো ভাল, আজি সকলো জাতি জনগোষ্ঠীক আজি ভাগ ভাগ কৰিবলৈ বিচাৰিছে, এটা ধুঁৱলি কুঁৱলী পৰিৱেশত সৃষ্টি কৰিবলৈ বিচাৰিছে। যিকোনো সমস্যা সমাধান কৰাৰ পৰকৈ তেওঁ জটিল কৰিব বিচাৰিছে। বিভিন্নজনক তেওঁ ভয় ভীতি প্ৰদৰ্শন কৰি তেওঁক কোনোমতে হাত কৰি এই এটা বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। সেইকাৰণে অসমৰ সকলোৰে মানুহৰ এতিয়া মনবিলাক বেয়া আৰু সেইকাৰণে তেওঁ আপোনাৰ বিভিন্ন ধৰণেৰে এতিয়া মানুহৰ মনটো ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে।